ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়াললৈ চৰকাৰৰ সকাহ প্ৰদান ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত 5 লাখকৈ এককালীন বিত্তীয় অনুদান প্ৰদান কৰিব ৰাজ্য চৰকাৰে ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীক উদ্দেশ্যি শিক্ষামন্ত্ৰীয়ে কৰিলে এই বৃহৎ ঘোষণা কাহিলিপাৰা স্থিত শিক্ষা সঞ্চালকালয় কাৰ্যালয়ত শিক্ষা বিভাগে ৰাজ্যৰ 26 গৰাকীকৈ পৰলোকগামী হোৱা মাধ্যমিক শিক্ষা বিভাগৰ অধীনত থকা ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক 5 লাখকৈ এককালীন বিত্তীয় অনুদান প্ৰদান কৰে ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে মাধ্যমিক শিক্ষা বিভাগৰ অধীনত থকা ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ পৰিৱৰ্তে এই বিত্তীয় অনুদান কেৱল ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালকে প্ৰদান কৰিছিল এতিয়াৰে পৰা এই এককালীন সাহায্য মাধ্যমিক শিক্ষা বিভাগৰ অধীনত থকা অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালেও লাভ কৰিব মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তেনেকুৱা প্ৰায় ৰাজ্যৰ 26 গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক আজিৰ দিনটোত প্ৰদান কৰা হয় এই সাহায্য শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী উপস্থিত থাকি এই সন্দৰ্ভত কি কয় শুনোৱা হওক ঠিকাভিত্তিক শিক্ষকসকলে দুৰ্ভাগ্যবশতঃ কিবা কাৰণত মৃত্যু হ'লে তেওঁলোকে 5 লাখ টকাৰ এককালীন সাহায্য তেওঁলোকৰ পৰিয়ালে পাইছিল আৰু তেওঁলোকৰ চুক্তিতে এই কথাটো আছিল কিন্তু মাধ্যমিক শিক্ষা বিভাগৰ অধীনৰ যি অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক তেওঁলোকৰ কাৰণে এনে 5 লাখ টকাৰ ব্যৱস্থা নাছিল এতেকে ইতিমধ্যে মৃত্যুবৰণ কৰা 26 গৰাকী শিক্ষক তেওঁলোকৰ পৰিয়াললৈ মাননীয় মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা 5 লাখকৈ টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰিছে আজি আমি সেই দুৰ্ভগীয়া পৰিয়ালৰ হাতত এই 5 লাখ টকাৰ চেকসমূহ প্ৰদান কৰোঁ চৰকাৰখনে তেখেতসকলৰ সেই শিক্ষকসকলৰ সেৱাক পাহৰি যোৱা নাই সেই পৰিয়ালসমূহক পাহৰি যোৱা নাই তেওঁলোকৰ বিপদৰ সময়ত তেওঁলোকৰ এই দুৰ্যোগৰ সময়তো চৰকাৰখন তেওঁলোকৰ লগত আছে আৰু হেতুৱে প্ৰমাণ কৰি আজি মুখ্যমন্ত্ৰীৰ যি বিশেষ সাহায্য পুঁজি আছে তাৰ পৰা আমি 5 লাখকৈ টকা 26 গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়াললৈ প্ৰদান কৰোঁ লগতে আমাৰ যিসমূহ জিলা শিক্ষণ আৰু প্ৰশিক্ষণ আমাৰ কেন্দ্ৰ আছে ডায়েট বুলি আমি যাক কওঁ ডায়েটত শিক্ষকৰ প্ৰশিক্ষণ হয় তাৰ প্ৰবক্তা 13 গৰাকী প্ৰবক্তা APSCয়ে নিৰ্বাচন কৰি দিছে তেওঁলোকৰো নিযুক্তি পত্ৰ আজি আমি বিতৰণ কৰোঁ আৰু ইয়ে আমাৰ ডায়েটত মানে শিক্ষকৰ সংখ্যা তাক শক্তিশালী কৰিব আৰু শিক্ষক প্ৰশিক্ষণক আগুৱাই নিয়াত আমাক সহায় কৰিব